নমস্কাৰ মই ৰিমজিম পাঠক আপোনালোক সকলোকে ই কুহিপাতলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি বিটিআৰৰ লগত ৰিলেটেড বিটিএডি বা আমি বড়োলেণ্ডৰ যদি চাও তাৰে লগত ৰিলেটেড কিছুমান আমি জিকে বা সাধাৰণ জ্ঞানৰ কোৱেশ্চন আজি ডিসকাস কৰিম কিছুমান কথা আজি ক্লাছটোত আমি আলোচনা কৰিম হয়তো আপোনালোকৰ এই সময়ত পঢ়িবলৈ ইচ্ছা নাযাবও পাৰে কাৰণ দেশত এটা মানে এনেকুৱা হৈ আছে কেতিয়া কি হৈ যায় একো মানে ঠিক নাই ন সকলোৰে এনেকুৱা হৈ আছে ইয়াৰ পিছত বা কি হয় ইণ্ডিয়াই বা কি কৰে পাকিস্তানে বা কি কৰে তেনেকুৱা হয়তো এটা মনত চিন্তা আহি আছে হয়নে কিন্তু পঢ়াটো যেহেতু আমাৰ জীৱনৰে এটা পাৰ্ট চাকৰিৰ কাৰণে সকলোৱে চেষ্টা কৰি আছে আগন্তুক আমাৰ সন্মুখত পৰীক্ষাও আছে গতিকে আমি বাকিখিনি কৰ্মৰ লগত আমাৰ পঢ়াটো আমি একেলগে লৈ যাব লাগিব আৰু সেই গতিকে ক্লাছটো লৈ আহিছো কিবা থাকিলে মোক জনাব আপোনালোকে ক্লাছটোৰ টপিকৰ ফালে যোৱাৰ আগতে ইয়াতে আপোনালোকক জনাব বিচাৰো আপোনালোকে ই কুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে লগতে ডেইলি কাৰেণ্ট এফেয়াৰ্স বিচাৰিলে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম আপোনালোকে বিচাৰিলে জয়েন কৰি লব মোৰ ক্লাছৰ পিডিএফ বোৰ আপোনালোকে ইয়াতে পাই যাব এইখিনিত আকৌ অকমান সময় লৈছো সময় লৈ আপোনালোকক দুটামান কথা কব বিচাৰো অলৰেডি আমাৰ বিটিআৰৰ কাৰণে আমাৰ অসমীয়া ইংৰাজী দুটা মিডিয়ামতে উপলব্ধ হোৱাকৈ ই কুহিপাতৰ ফালৰ পৰা এটা কোৰ্স লঞ্চ কৰা গৈছে য'ত আপোনালোকক বিটিআৰৰ যিখিনি সিলেবাসত দিয়া হৈছিলে আসামৰ লগতে বিটিআৰৰ জেনাৰেল নলেজ তাৰপাছত এপটিটিউডটো এনেকুৱা ৰিজনিং যি আছিলে ইংলিশ গোটেইখিনি ইয়াতে আপোনালোকে পাব লগতে কাৰেণ্ট এফেয়াৰ্সৰো ইয়াতে আপোনালোকে পিডিএফ পাব পাঁচটা ফুল লেন্থ মক টেষ্ট পাব লগতে পিৱাইকিউ যিখিনি আছিলে এক্সাম হৈ গৈছে সেইবোৰৰ ওপৰতো আমি ইয়াতে কোৱেশ্চনবোৰ আমি তেনেকে ডিসকাস কৰিম অনলাইন অফলাইন দুটা মোডত আপোনালোকে পঢ়িব পাৰিব আৰু যদি আপোনালোকে সবিশেষ জানিব বিচাৰে দুটা নম্বৰ দিছো 0361319357 নাইবা 7002940127 আপোনালোকে কন্টাক্ট কৰি লব পাৰিব আগবাঢ়িছো প্ৰথমটো আমাৰ আজি কোৱেশ্চন ইয়াতে কি সুধিছে হেতু ফালে আকৌ আপোনালোকে কেনেকুৱা ধৰণৰ টপিক বিচাৰে মোক কমেন্ট কৰি জনাব মই তেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ক্লাছবোৰ লৈ আহিম ওকে আৰু ইয়াৰ বাহিৰেও যদি বেলেগ কিবা এক্সামৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাইছে তেনেকুৱা এক্সাম ৰিলেটেড আপোনালোকক টপিক লাগে পঢ়িব বিচাৰে হেতু আপোনালোকে মেনশন কৰি দিব মই লৈ আহিম ঠিক আছে সো প্ৰথমটো কোৱেশ্চন ইয়াতে সুধিছে which of the following has been declared as the 8th national park of Assam শেহতীয়াকৈ আমাৰ আসাম কেবিনেটে তেওঁলোকৰ কেবিনেট বৈঠকত আমাৰ অসম চৰকাৰে আমাৰ অসমৰ 8 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানখন নোটিফাই কৰিছিলে অলৰেডি আমাৰ অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছিলে আকৌ এই যিখন 8 নেশনেল পাৰ্ক হয় সেইখন বিটিএডিত আহে তো বিটিএডিৰ সেইখন 4th নেশনেল পাৰ্ক হ'ব যদি আমাক বিটিআৰৰ কথা যদি সুধে তেতিয়া হলে বিটিআৰৰ সেইখন 3rd হ'ব অলৰেডি বিটিআৰত কি আছে মানাস নেশনেল পাৰ্কখন আছে তাৰ পাছত লাষ্ট ৰাইমনা নেশনেল পাৰ্কখন বনোৱা হৈছিলে বিটিএডিত ৰাইমনা নেশনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে আৰু এইখন যিখন নেশনেল পাৰ্ক হয় সেইখন 3rd নেশনেল পাৰ্কখন হৈছে চিকনা ঝালাও এই যিখন চিকনা ঝালাও নেশনেল পাৰ্ক এখনৰ এৰিয়া যদি চাও অলমোস্ট 300 স্কয়াৰ কিলোমিটাৰৰো ওপৰত হয় ওকে যে আমি ইয়াতে যদি চাও অলমোস্ট 300 স্কয়াৰ কিলোমিটাৰৰ ওপৰত হয় ওকে আকৌ লোকেশন সুধিব পাৰে বিটিআৰ বুলি ক'লে বিটিআৰ যি আমাৰ বৰ্তমান 5খন ডিস্ট্ৰিক্ট আছে এই 5খন ডিস্ট্ৰিক্টৰ মাজতে থাকিব যি দুখন মানাস নেশনেল পাৰ্ক আৰু ৰাইমনা নেশনেল পাৰ্কৰ মাজত এখন অৱস্থিত হয় কোনখন চিকনা ঝালাও নেশনেল পাৰ্কখন আৰু এখন চিৰাং আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ মাজত অৱস্থিত হয় চিৰাং এট কোকৰাঝাৰ তো বিটিএডিৰ চিৰাং আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ মাজত অৱস্থিত তাৰোপৰি যিটো ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আছে চিৰাং ৰিপু যিটো ৰিজাৰ্ভ ফৰেষ্ট আছে সেই চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্টৰ অংশ হয় ওকে তো এইবোৰ এনেকুৱা ধৰণৰ কোৱেশ্চন সুধে আৰু পিছত আমি ভালকে যেতিয়া নেশনেল পাৰ্কবোৰৰ বিষয়ে আমি ভালকে ডিসকাস কৰিম তাত আমি এটোও চাম যে ৰাইমনা নেশনেল পাৰ্কত কি ফ্লোৰা কি ফনা পোৱা যায় মানসত কি পোৱা যায় চিকনা ঝালাওখন যিখন নেশনেল পাৰ্ক লৈকে উন্নীত কৰা হৈছে সেইখন যিখন মানে নোটিফাই কৰা হৈছে তাত কি পোৱা যায় এটা বস্তু মনত ৰাখি থৈ দিব গোল্ডেন লেংগুৰ সোণালী বান্দৰ যি ৰাইমনা নেশনেল পাৰ্কতো পোৱা গৈছিলে তো সেই গোল্ডেন লেংগুৰ সোণালী বান্দৰো ইয়াতে পোৱা যায় ওকে নেক্সট কোৱেশ্চন in which year was the first Bodo Accord signed কিমান চনত প্ৰথম বড়ো চুক্তি স্বাক্ষৰিত হৈছিলে এতিয়া চাওক আমাৰ ৰিসেন্টলি কি হৈছে 5th Bodo Accord ডে সেলিব্ৰেট কৰা হৈছে তো 5th Bodo Accord ডে অৰ্থাৎ পঞ্চম
বড়ো চুক্তি দিৱস চেলিব্ৰেট কৰা হৈছে আৰু এইটো কিহৰ পৰা ধৰা হয় 5th বুলি ক'লে 2020 চনত যিখন থাৰ্ড বড়ো চুক্তি স্বাক্ষৰিত হৈছিলে সেইখনৰ পৰা ধৰা হয় কিন্তু আমাক ইয়াতে যিটো ফাৰ্ষ্ট বড়ো একৰ্ড বুলি কৈছে 1885 চনত অসম চুক্তি স্বাক্ষৰিত হয় তো সেই যি আমাৰ যে বাংলাদেশী সকল যে আমাৰ ভাৰতবৰ্ষত আহিছিলে যি বিদেশী অনুপ্ৰৱেশকাৰী ইলিগেল যিটো ইমিগ্ৰেশ্যন আছিলে তাৰ সেইটোৰ সমসাময়িকভাৱে তেনেকুৱাকে বা তাৰ আগৰ পৰাই কি হয় বড়ো সকলেও তেওঁলোকৰ নিজৰ স্বাধীনতা বা নিজৰ অধিকাৰবোৰৰ কাৰণে ডিমান্ড কৰি আহিছিলে তেনেকুৱাকে বড়ো অসম চুক্তি হৈ যোৱাৰ পাছত আকৌ যেতিয়া সেই অধিকাৰৰ দাবী জনালে প্ৰথমবাৰৰ বাবে কি কৰা হল আমাক ইয়াতে ফাৰ্ষ্ট সুধিছে ন প্ৰথমবাৰৰ বাবে 1993 ইয়াৰ আনসাৰটো হৈ যাব 1993 ইয়াতে ষ্টেট গভৰ্ণমেণ্ট আমাৰ অসম চৰকাৰ আৰু আপচুৰ মাজত এখন চুক্তি স্বাক্ষৰিত কৰা হয় সেইখন হল প্ৰথম বড়ো চুক্তি এতিয়া এই যিখন বড়ো চুক্তি হৈছিলে ইয়াৰ ফলত বড়ো সকলক কিছুমান অধিকাৰ প্ৰদান কৰা হয় পিছত গৈ আকৌ 10 বছৰ পিছত সেকেন্ড বড়ো চুক্তি স্বাক্ষৰিত হয় সেকেন্ডখন যিখন 2003 চনত হৈছিলে ইয়াতে কি হয় ইয়াতেতো আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে অসম চৰকাৰ আছে অসম চৰকাৰৰ লগত চেন্ট্ৰেল গভৰ্ণমেণ্ট আছে আমাৰ কেন্দ্ৰ চৰকাৰ আছে আৰু লগতে ইয়াতে বড়ো আৰু এটা দল যোন আছিলে মনত ৰাখিব সেইবোৰ আমাক সোধে বড়ো লিবাৰেশ্যন টাইগাৰ ফোৰ্স ওকে বড়ো লিবাৰেশ্যন টাইগাৰ ফোৰ্স তেওঁলোকৰ মাজত সেকেন্ড বড়ো চুক্তিখন স্বাক্ষৰিত হয় আৰু ইয়াৰ পৰাই আমাৰ কি হয় বিটিএডিৰ গঠন হয় ওকে 2003 চনত হৈছিলে গঠন বিটিএডি ইয়াৰ পিছতে গঠন হয় আৰু যিখন থাৰ্ডখন হৈছে 2020 চনত ওকে আৰু সেই থাৰ্ডখন 2020 চনৰ পৰাই আজি আমি বড়ো একৰ্ড ডে যিটো এইবাৰ পঞ্চম বড়ো একৰ্ড ডে বড়ো চুক্তি দিৱস চেলিব্ৰেট কৰা হৈছে পালন কৰা হৈছে সেইটো এই 2020 চনৰ পৰা ধৰা হয় সো এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব নেক্সট কোৱেশ্চনলে গৈছো what is the area of Raimana National Park Raimana National Park অকমান আগতে মই কলো সিকনা জালাওখন কোৱাৰ সময়ত যিটো কোকৰাঝাৰৰ ভিতৰতে আহে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ ভিতৰত আহে গোসাইগাঁও তো তাৰ সেইখিনিতে আছে ৰাইমানা নেশ্যনেল পাৰ্কখন যিখন হাতী এলিফেন্ট ওকে হাতীৰ কাৰণে বিখ্যাত হয় হাতীৰ আৱাস ভূমি তাৰোপৰি ইয়াতে আকৌ কি পোৱা যায় গোল্ডেন লেংগুৰ সোণালী বান্দৰো ইয়াতে পোৱা যায় আৰু লগতে ইয়াতে আমি যদি চাওঁ ৰাইমনা নেশ্যনেল পাৰ্কখনৰ এলেকা কিমান হৈছে 422 স্কয়াৰ কিলোমিটাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আগতেও সোধা দেখা গৈছে বিটিএডিৰ যিবোৰ এক্সাম হৈছে তাত নেশ্যনেল পাৰ্কবোৰৰ এৰিয়া সোধা আগতে দেখা গৈছে গতিকে সেইবোৰ আমি চাব লাগিব দেন হাউ মেনি ডিস্ট্ৰিক্ট আৰ দেয়াৰ ইন বিটিআৰ ইন 2024 বুলি কৈছে 2022 এখন নতুন ডিস্ট্ৰিক্ট ঘোষণা কৰিছিলে তামুলপুৰ আৰু সেইখন বিটিএডিৰ আন্ডাৰতে আহে ৰাইট তাৰমানে বিটিএডিৰ আমি যদি চাওঁ এতিয়া বিটিআৰ ৰিজিয়নত টোটেল 5খন ডিস্ট্ৰিক্ট আছে সেই 5খন ডিস্ট্ৰিক্ট কি হয় প্ৰথম 4খনটো হয় কোকৰাঝাৰ বিটিআৰৰ পৰা কোন আছে যদি মোৰ ক্লাছটো চাই আছে obviously আপোনালোক বিটিআৰৰ পৰাই হ'ব কাৰণ বিটিআৰৰ এক্সাম তাতে লিখি দিছে সেই এক্সাম খিনিত বহিব পাৰিব যিসকল অকল বিটিআৰৰে হয় দেন আকৌ কি আছে চিৰাং মই চিৰাঙৰ পৰা মোৰ ঘৰ চিৰাং ডিস্ট্ৰিক্টত হয় মই তাৰে পৰাই বিলং কৰো তাৰপাছত আকৌ কি আছে বাক্সা তাৰপাছত আছিলে উদালগুৰি আৰু ইফালে কি হয় নতুনকে এখন ডিস্ট্ৰিক্ট ঘোষণা কৰা হৈছিলে যিখন হয় তামুলপুৰ ওকে তো এই 5খন ডিস্ট্ৰিক্ট বিটিআৰত আছে বৰ্তমান তো আমাক এতিয়া ইয়াতে সুধি দিব পাৰে 2024 বুলি কৈছো মানে 5খন আমাক যদি সুধি দিয়ে 2020ত কিমান আছিলে তেতিয়া আমি যদি 5খন লিখো তেতিয়া হলে আমাৰ ভুল হ'ব বিকজ এইখন 2022 চনত জিলা হিচাপে ঘোষণা কৰা হৈছিলে তাৰ পিছৰ কোৱেশ্চন সুধিছে হাউ ইজ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কম্পোজ ইন টাৰ্মছ অফ ইটস মেম্বাৰশ্বিপ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল সদস্যৰ ক্ষেত্ৰত কেনেকৈ গঠিত হয় যিটো বিটিচিৰ টোটেল কিমান মেম্বাৰ আছে তাতেও বিটিচি তাতেও লেজিসলেটিভ এসেম্বলি আছে তো তাৰে যিটো বিটিচিৰ যিটো কাউন্সিল হয় সেইটো কেনেকে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেনেকুৱাকে গঠন হয় সেইটো সুধিছে প্ৰথম কথা আমি ইয়াতে আৰু এটা বস্তু দিয়া হৈছে মেম্বাৰৰ লগত কিমান গৰাকী ইলেক্টেড মেম্বাৰ হ'ব কিমান গৰাকী এপইন্টেড হ'ব তাৰ মানে কাৰ দ্বাৰা এপইন্ট কৰা হয় সেইটো কোৱা হৈছে প্ৰেসিডেন্টৰ দ্বাৰা চিফ মিনিষ্টাৰৰ দ্বাৰা গভৰ্ণৰৰ দ্বাৰা প্ৰাইম মিনিষ্টাৰৰ দ্বাৰা এতিয়া এটা কথা মনত ৰাখিব যেতিয়া ষ্টেটৰ কথা আহে ৰাজ্যবোৰৰ কথা আহে ৰাজ্যৰ কথা আহিলে কি হয় সেইটো তেওঁলোকৰ মেইনলি ৰাজ্যখিনিত গভৰ্ণৰৰ পাৱাৰটো বেছিকে আহি যায় ৰাইট মানে গভৰ্ণৰে এপইন্টমেন্ট সেইবোৰৰ ক্ষেত্ৰত আমি গভৰ্ণৰকে দেখা পাওঁ এতিয়া চিফ মিনিষ্টাৰ হওক যি হওক তো আমি সেইটো অকমান চাব পাৰো সেইটো মানি চলিব পাৰো তো ইয়াতে যদি হয় টোটেল 40 ইলেক্টেড মেম্বাৰ 40 গৰাকী নিৰ্বাচিত সদস্য হয় আৰু 6 গৰাকী কি হয়
গভৰ্ণৰৰ দ্বাৰা এপইণ্টেড হয় আমাৰ অসমৰ গভৰ্ণৰ যিগৰাকী হয় বৰ্তমান আমাৰ অসমৰ গভৰ্ণৰ আমি যদি চাওঁ লক্ষ্মণ প্ৰসাদ আচাৰ্য তো অসমৰ যিগৰাকী গভৰ্ণৰ হয় তেখেতে কি কৰে BTADৰ 6 গৰাকী মেম্বাৰক এপইণ্ট কৰে আৰু বাকি 40 গৰাকী কি হয় ইলেক্টেড হয় কোৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ওকে নেক্সট হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BTAD এইটো আপোনালোকে মোক জনাবচোন যে BTADৰ সম্পূৰ্ণ ৰূপ কি হয় বা BTAD বড়োলেণ্ড বি ফৰ বড়োলেণ্ড তো বড়োটো ইয়াতে বড়ো ট্ৰাইবেলটো নহয় বড়োলেণ্ড সৰি এইটো ওকে সো বি এ আৰু সিৰ ভিতৰতে হ'ব বড়োলেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেটিভ ডিভিজন হ'ব নে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্ট কি হ'ব সেইটো আপোনালোকক কাৰণে মই হোমৱৰ্ক দিলো Okay, next question ইয়াতে আমাক সোধা হৈছে which of the following rice beers of Boro community got GI tag GI tag that means geographical indication tag এটা সামগ্ৰীক কিমান বছৰৰ কাৰণে GI tag প্ৰদান কৰা হয় 10 বছৰৰ কাৰণে GI tag প্ৰদান কৰে okay আৰু সেই 10 বছৰৰ পিছত যে GI tag প্ৰদান কৰে হেতু নোহোৱা হোৱাৰ পিছত আকৌ কি হয় নতুনকে নমিনেট কৰিব লাগে এটা কথাটো হল আমাক আকৌ এনেকেও সুধিব পাৰে GI tag যে লাভ কৰে যিকোনো সামগ্ৰীয়ে এতিয়া বড়ো সম্প্ৰদায়ৰ 2024 চনত বহুত কেইটা সামগ্ৰী খোৱা বস্তু হওক তেওঁলোকৰ বিভিন্ন বাদ্যযন্ত্ৰ সেইবোৰক বা আমি যদি পিন্ধন পুৰৰ ক্ষেত্ৰত চাও বিভিন্ন প্ৰডাক্টক GI tag প্ৰদান কৰা হৈছে এতিয়া সেই GI tag লাভ কৰিবৰ কাৰণে সেই সামগ্ৰীটো প্ৰথমতে নমিনেট কৰিব লাগিব ওকে এই GI tagৰ নমিনেশনত পঠাব লাগিব আৰু হেতু কোনে পঠায় হেতু কোনোবা প্ৰাইভেট গভৰ্ণমেন্ট যি কোনো অৰ্গেনাইজেচনে পঠাব পাৰে তো ইয়াতে এটা আমাৰ কাম আহি পৰিব যে আমি অকমান কষ্ট কৰি এটোও চাব লাগিব যে সেই সামগ্ৰীটো কোনে নমিনেট কৰিছে সেইখিনি চাব লাগিব তেনেকুৱা ধৰণৰ কোৱেশ্চনো সোধা দেখা যায় আগে পিছে দেখা গৈছে আমি যদি চাও আমাক ইয়াতে পুৰা ধৰি দিছে বড়ো কমিউনিটিৰ লগত জড়িত কেইটামান ৰাইচ বিয়াৰ তিনিটা ৰাইচ বিয়াৰ যিটো 2024 চনত GI tag লাভ কৰিছে আৰু ইয়াতে গোটেই কেইটা হয় বড়ো জৌগ্ৰাম বড়ো জৌ বিধি বড়ো জৌ কিসি that means all of the above মোৰ pronunciationত অকমান বেলেগ হ'ব পাৰে এক্সাক্ট নহব পাৰে নেক্সট আমি ইয়াতে চাই লও অসমৰ প্ৰায় এতিয়ালৈকে GI tag কোনে কোনে লাভ কৰিছে কি কি সামগ্ৰীয়ে ইয়াত হয়তো আপোনালোকে ইয়াতে চিনি নাপাব পাৰে PDF টোত আপোনালোকে গম পাই যাব বাৰু মই PDF টো দিলে ইয়াতে অকল আমি বড়ো সামগ্ৰীখিনিৰ কথা চাই লও বড়ো সামগ্ৰীৰ আমি যদি চাও তেনেহলে বড়ো দখনা বড়ো এৰিচিল বড়ো জমগ্ৰা গামছা কেৰদাই পানী নাফাম অনলা আৰনাই বড়ো নাৰ্জি বড়ো গাখা বড়ো জৌ গিচি বড়ো জৌ বিধি বড়ো জৌ গ্ৰাম ওকে তো এইখিনি কি হয় তাৰোপৰি বড়ো জোঠা বড়ো খাৰদৈ বড়ো চিফুং চেৰজা খাম গংগুৰ দুঞ্জিয়া থৰকা তো এইখিনি কি হয় বড়ো সামগ্ৰীৰ বিভিন্ন পদাৰ্থ বা প্ৰডাক্ট যিবোৰে GI tag লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকে মনত ৰাখি থৈ দিব আৰু তাৰ বাহিৰে এইবোৰৰ বাহিৰে অসমৰ যি যি সামগ্ৰী এতিয়ালৈকে GI tag লাভ কৰিছে গোটেইখিনি ইয়াতে দিয়া হৈছে ওকে নেক্সট আমি আন এটা কোৱেশ্চনলৈ গৈছো ফিফ্থ BTR accord day was celebrated in which of the following places 27 আৰু 28 জানুৱাৰীত সেলিব্ৰেট কৰা হৈছিল আৰু পঞ্চম BTR accord হয় 2020 চনৰ পৰা যদি চাও 2025 লৈকে ফিফ্থ BTR পঞ্চম খনে হ'ব ন তো এতিয়া কি হয় ইয়াতে ক'ত সেলিব্ৰেট কৰা হৈছিল হেতু সুধিছে তো ক'ত সেলিব্ৰেট কৰা হৈছিল যদি সোধে তেতিয়া হলে ডিস্ট্ৰিক্ট বুলি ক'লে কোকৰাঝাৰত বাট কোকৰাঝাৰৰ যিখন বডৌফা নগৰ আছে বডৌফা নগৰৰ গ্ৰীণ ফিল্ডত কোকৰাঝাৰৰ বডৌফা নগৰৰ গ্ৰীণ ফিল্ডত সেলিব্ৰেট কৰা হৈছিল বা উদযাপন কৰা হৈছিল য'ত আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাও থাকে আৰু তাত বিভিন্ন ইনিচিয়েটিভ লোৱা হৈছিল then which constitutional amendment led to the inclusion of the Bodo language in the 8th schedule of the Indian Constitution আমাৰ যে 8th schedule আমাৰ অষ্টম অনুসূচীত আমি যদি 8th scheduleৰ কথা যদি আমি চাও আমাৰ 8th scheduleত কেটা ল্যাঙ্গুৱেজ আছে 22টা ল্যাঙ্গুৱেজ আছে আৰু এই 22টা ভাষাক আমি কি বুলি কও অফিশিয়াল ল্যাঙ্গুৱেজ ইয়াৰ বিশেষত্ব কি হয় যে যি সেই 22টা ভাষাৰ ভিতৰত থাকিব পিছত হয়তো আৰু বেলেগ ভাষাকো ইনক্লুড কৰিব পাৰে তাতে যেনেকে বড়ো ভাষাটো পিছত এড কৰা হৈছিল এতিয়া চাওক 1949 ৰ 26 নৱেম্বৰত আমাৰ কনস্টিটিউশনখন এডপ্ট কৰা হৈছিল গ্ৰহণ কৰা হৈছিল আৰু 1950 ৰ 26 জানুৱাৰীত আমাৰ কনস্টিটিউশনখন হেদিনা পৰা কাৰ্যকৰী কৰা হয় বা ইমপ্লিমেন্ট কৰা হৈছিল ৰাইট এই সময়লৈকে এইখিনি সময়লৈকে আমাৰ অফিশিয়াল ল্যাঙ্গুৱেজ আছিল 14 14টাহে 8th শিডিউলত 14টাহে অফিশিয়াল ল্যাঙ্গুৱেজ আছিল পিছত গৈ পেলাই 21st Constitutional Amendment Actৰ জৰিয়তে সিন্ধি ল্যাঙ্গুৱেজটো 15 নম্বৰ অফিশিয়াল ল্যাঙ্গুৱেজ সৰকাৰি ভাষা হিচাপে 8th শিডিউলত ইনক্লুড কৰা হয় তাৰ পাছত নেপালী কোঙ্কণী মণিপুৰী সেইবোৰক ইনক্লুড কৰা হয় আৰু একেবাৰে শেষত
চাৰিটা ভাষা বড়ো, ডোগৰী, মেথেলি আৰু সান্থালী। 2003 চনত 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003 চনত বড়ো ভাষাৰ লগতে আন আকৌ তিনিটা ভাষা বড়ো, ডোগৰী, মেথেলি আৰু সান্থালী এই চাৰিটা ভাষাক টোটেল এই চাৰিটা ভাষা 8th schedule ইনক্লুড কৰা হৈছিলে। এতিয়া মই অকমান আগতে কলো যে 8th schedule যদি কিবা এটা ভাষা ইনক্লুড কৰে তাৰ বিশেষত্ব কি হয়? বিশেষত্বটো হল আমাৰ যি জ্ঞানপীঠ বঁটা প্ৰদান কৰে, সাহিত্য একাডেমী বঁটা প্ৰদান কৰে, যিবোৰ লিটাৰেচাৰৰ লগত জড়িত, যিবোৰ আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হয়, সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা বঁটা হয়, তো সেইবোৰৰ বাহিৰেও সাহিত্য একাডেমী বঁটা যদি চাওঁ এই 22টা ভাষাৰ বাহিৰেও ইংৰাজী আৰু ৰাজস্থানী ভাষাটোকো প্ৰদান কৰা হয়। ঠিক তেনেকুৱাকে জ্ঞানপীঠ বঁটাৰ কথা কলে এই 22টা ভাষাৰ বাহিৰেও ইংৰাজী ভাষাত প্ৰদান কৰা হয়। তাৰমানে কি হয়, যিকেইটা অফিচিয়েল লেংগুৱেজ হ'ব সেই লেংগুৱেজৰ ভিতৰত যিখিনি সাহিত্য লিখিব সেইবোৰৰ ভিতৰতহে সেই বঁটাবোৰ প্ৰদান কৰা হয়, ৰাইট? সো এইটো মনত ৰাখিব 8th schedule সন্নিবিষ্ট কেতিয়া কৰা হৈছিলে? 2003 চনৰ 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। এতিয়া আকৌ আমি যদি চাওঁ, আমি BTADৰ কথা পঢ়ি আছো, BTAD খন আকৌ আমাৰ ক'ত আছে? 6th schedule আছে, 6ষ্ঠ অনুসূচীত। এতিয়া আমি schedule কথা যেতিয়া পঢ়িম ভালকে গম পাব, হয়তো মই অকমান আইডিয়া মানে কৰিছো, অনুমান কৰিছো আপোনালোকৰ ইয়াৰে অকমান হলেও আইডিয়া আছে 6th schedule 8th schedule এইবোৰ। তো আমাৰ কি হয় 6th schedule টোটেল আমাৰ ভাৰতবৰ্ষৰ নৰ্থ ইষ্টৰে 4খন ৰাজ্য অন্তৰ্ভুক্ত কৰা হৈছে। ATMM বুলি মনত ৰাখিব। A for আসাম, তাৰপাছত এইফালে T for হল ত্ৰিপুৰা, এতিয়া মনত ৰাখিব আৰু এটা M লগত লগাই দিব। M for হয় মিজোৰাম আৰু এটা M for কি হয়? মেঘালয়া, অকে? তো এতিয়া কথাটো হল অসম, গোটেই অসমখনতো 6th schedule নাই। অসমখনৰ কি কি 6th schedule অন্তৰ্ভুক্ত কৰা হৈছে? অসমৰ BTAD সেই যি 5খন জিলা, তাৰোপৰি কাৰ্বি আংলং অটনমাস কাউন্সিল আছে তাতে, আৰু ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, আৰু লগতে ডিমা হাছাও বা আমি যিটোক নৰ্থ কাছাৰ বুলিও কওঁ, অকে? সো এই তিনিটা অটনমাস কাউন্সিল এইকেইটাই কি হয় আমাৰ অসমৰ পৰা 6th schedule অন্তৰ্ভুক্ত কৰা হৈছে, অৰ্থাৎ কিছু বিশেষ প্ৰভিজন কিছুমান লাভ কৰে, বিশেষ অধিকাৰ কিছুমান লাভ কৰে। Then how many villages were decided to be included in the Bodoland Territorial Region in 2023 announcement? যেতিয়া আপোনালোকে নোটিফিকেশন চাইছিলে এই এক্সামটোৰ কাৰণে, যিটো আগন্তুক হ'ব গৈ আছে, তাত হয়তো আপোনালোকে দেখিছিলে যে তাতে BTAD 60খন গাঁও, অৰ্থাৎ কেইখনমান জিলাৰ 60খন গাঁৱৰো তেওঁলোকে এপ্লাই কৰিব বুলি তাতে লিখা হৈছে। তো ইয়াতে সেইটোৱে সুধিছে যে 2023 চনত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নত 60খন গাঁও অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়া এই 60খন গাঁৱৰ ভিতৰত আমি যদি চাওঁ, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা অন্তৰ্ভুক্ত হ'ব, শোণিতপুৰৰ পৰা হ'ব, আৰু এইফালে কি হ'ব? ওদালগুৰি, অকে? বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি। নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ বড়ো? বড়োসকলৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? বড়োসকলৰ পিতৃ হিচাপে যোন এগৰাকী বডোফা লিডাৰ হয়, অকে? তো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, তেখেতক বড়োসকলৰ পিতৃ বা ফাদাৰ হিচাপে গণ্য কৰা হয়। বাকী হাগ্ৰামা মহিলাৰী যদি চাওঁ, তেওঁ ফাৰ্ষ্ট কি আছিলে? CM আছিলে। প্ৰমোদ বড়ো বৰ্তমানৰ CM হয়। তো এতিয়া আকৌ কি হয়, উপেন্দ্ৰ ব্ৰহ্ম তেখেতৰ স্মৃতিত প্ৰতি বছৰে আমাৰ অসমত 31st মাৰ্চত 31 মাৰ্চত ষ্টুডেন্টছ ডে চেলিব্ৰেট কৰা হয়। ষ্টুডেন্টছ ডে অৰ্থাৎ ছাত্ৰ দিৱস সেইদিনাখন উদযাপন কৰা হয়। মনত ৰাখিব, আমাক যদি সোধে আমাৰ অসমত কেতিয়া ছাত্ৰ দিৱস উদযাপন কৰা হয়, 31st মাৰ্চ 31 মাৰ্চ, কাৰ স্মৃতিত? বডোফা লিডাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ স্মৃতিত। দেন আমাক এতিয়া কি সুধিছে যে যিটো মই ক'লো CM অৰ্থাৎ চিফ এক্সিকিউটিভ মেম্বাৰ, তো আমাক কৈছে যে বৰ্তমান কাৰেণ্ট ডিচেম্বৰ, এজ অফ ডিচেম্বৰ 2024 বুলি কৈছে, 2024 চনৰ ডিচেম্বৰ মাহলৈকে। আৰু বৰ্তমান আমি যদি চাওঁ আমাৰ বড়োলেণ্ডৰ CM কোন হয়, চিফ এক্সিকিউটিভ মেম্বাৰ কোন হয়? হাগ্ৰামা মহিলাৰী লিখিলে ভুল হ'ব, বিকজ হাগ্ৰামা মহিলাৰী প্ৰথমতে আছিলে। তো বৰ্তমানৰ CM আমি যদি চাওঁ তেতিয়াহ'লে কি হ'ব? প্ৰমোদ বড়ো হয়, ৰাইট? প্ৰমোদ বড়ো। দেন আকৌ আমাক ধৰি লওক আমাক সুধিব পাৰে যে বৰ্তমান BTR স্পিকাৰ কোন হয়, আমাক তেনেকেও সুধিব পাৰে। মনত ৰাখি থৈ দিব, আমাক যদি কেতিয়াবা সোধে যে স্পিকাৰ কোন হয়, তো স্পিকাৰ মনত ৰাখি থৈ দিব কাতিৰাম বড়ো, অকে? তো বৰ্তমানৰ কাতিৰাম বড়ো, পিছত হয়তো চেঞ্জ হ'ব আৰু ইলেকশ্যনৰ পিছত। নেক্সট কুৱেশ্যন ইয়াতে আমাক সোধা হৈছে, where was the Assam Legislative Assembly session held for the first time in Bodoland Territorial Region? তাৰমানে আমাৰ অসম বিধানসভাৰ যি অধিৱেশন প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত, অৰ্থাৎ কেপিটেল কি হয় অসমৰ? দিছপুৰ, তাতে হয় বিধানসভাৰ অধিৱেশনবোৰ।
তো ৰাজধানীৰ বাহিৰত কি হৈছে প্ৰথমবাৰৰ বাবে এখন সেশন হৈছে আৰু সেই সেশনখন ৰাজধানীৰ বাহিৰত ক'ত হৈছে প্ৰথম বিটিআৰ ৰিজিয়নত হৈছে আৰু বিটিআৰৰ ক'ত হৈছে কোকৰাঝাৰ ডিস্ট্ৰিক্টত হৈছে ৰাইট নেক্সট কোৱেশ্চন what date has been officially designated as Boro Harimusan by the Bodoland Territorial Council BTC দ্বাৰা কোনটো দিনক আনুষ্ঠানিকভাৱে বড়ো হাৰিমুসান হিচাপে কি তাৰিখ নিৰ্ধাৰণ কৰা হৈছে বুলি কৈছে তো ইয়াতে আমি যদি চাও জানুৱাৰী 23 টো নহয় হেতু হ'ব আমাৰ যেতিয়া বড়ো একৰ্ডৰ কথা কব হেতু তাৰোপৰি মাৰ্চ 31 নহয় তো ইয়াতে হ'ব নৱেম্বৰ 9 নৱেম্বৰত এই দিনটো সিলেক্ট কৰা হৈছে এতিয়া আমি অকমান ইয়াতে বড়ো ভাষাৰ পৰা 2024 চনত সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে হেতু চাই লও লগতে ইয়াতে আমাৰ অসমৰ পৰা কোনে কোনে লাভ কৰিছে একেলগে সেইখিনিও চাই লও অসমীয়া ভাষাটোত যদি কয় ফৰিংবোৰে বাতৰ কথা জানে এই কবিতা পুথিখনৰ কাৰণে সমী তাতিয়া লাভ কৰিছে বড়ো ভাষাটোত স্বৰ্ণী খাক্কাই এইখন এখন নোবেল হয় উপন্যাস হয় সেইখনৰ কাৰণে আৰণ ৰাজা তেখেতে বড়ো ভাষাটোত লাভ কৰিছে এইটো মনত ৰাখিব তাৰোপৰি এইবাৰ আমাৰ অসমৰ এগৰাকী ব্যক্তিয়ে তেখেতে সংস্কৃত ভাষাটোৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে নাম হৈছে দীপক শৰ্মা তেখেতে ৰচনা কৰিছিলে এখন পয়ট্ৰি বুক ভাস্কৰা চৰিতম ৰাইট তো তিনিগৰাকী ব্যক্তি 2024 চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছে তিনিগৰাকী ব্যক্তি আৰু তিনিওগৰাকী অসমৰ পৰা বিলং কৰে গতিকে হেতু আপোনালোকে মনত ৰাখিব ঠিক তেনেকুৱাকে সাহিত্য অকাডেমি বঁটাৰ লগত সাহিত্য অকাডেমিৰ ফালৰ পৰা আকৌ বিভিন্ন বঁটা প্ৰদান কৰে যেনেকে এটা সাহিত্য অকাডেমি বাল পুৰস্কাৰ আৰু এটা সাহিত্য অকাডেমি যুৱা পুৰস্কাৰ সাহিত্য অকাডেমি বাল পুৰস্কাৰৰ কথা আমি যদি কওঁ মানে যিসকল ৰাইটাৰে যোনে যোনে শিশু বিষয়ক চিলড্ৰেনছ নোবেল টাইপ বা তেনেকুৱা শিশু বিষয়ক গ্ৰন্থ লিখে তেওঁলোকক সাহিত্য অকাডেমি বাল পুৰস্কাৰ প্ৰদান কৰে আৰু এটা আছে সাহিত্য অকাডেমি যুৱা পুৰস্কাৰ ওকে যুৱা পুৰস্কাৰ মানে যুৱা ৰাইটাৰ সকলক প্ৰদান কৰা হয় 35 ইয়াৰ্স লৈকে তেনেকুৱা বয়সৰ যুৱা ৰাইটাৰ সকলক মানে উৎসাহ দিবৰ কাৰণে সাহিত্য অকাডেমি যুৱা পুৰস্কাৰ প্ৰদান কৰে তো আমাৰ বাল পুৰস্কাৰ 2024 চনত লাভ কৰিছিলে ৰঞ্জু হাজৰিকা অসমীয়া ভাষাটোৰ কাৰণে বিপন্ন বিস্ময় খেলখনৰ কাৰণে আৰু বড়ো ভাষাটোত লাভ কৰিছে ভাৰ্জিন জেকবা মুছাহাৰী তেখেতৰ যিখন কবিতা পুথি বুহুমা বনিব সেইখনৰ কাৰণে তেখেতে লাভ কৰিছে এগেইন আমি যুৱা পুৰস্কাৰ যদি চাও নয়নজ্যোতি শৰ্মা অসমীয়া ভাষাটোত জালকটা জুইৰ কাৰণে লাভ কৰিছে এখন শৰ্ট ষ্টৰী হয় আকৌ ইয়াতে সেলফমেড ৰাণী বড়ো ভাষাটোৰ কাৰণে তেখেতৰ যিখন শৰ্ট ষ্টৰী চুটি গল্প সাইক্লুমৰ কাৰণে লাভ কৰিছে তো কোনে কিহৰ কাৰণে লাভ কৰিছে কোনটো ল্যাঙ্গুৱেজত সেইখিনি আপোনালোকে মনত ৰাখি থৈ দিয়াটো খুব ইম্পৰ্টেন্ট এইখিনি আছিল আজি আমি ডিসকাস কৰিবলগীয়া আই হোপ আপোনালোকে বুজি পাইছে ভাল পালে কেনেকুৱা ভাল পাইছে বা বেয়া পাইছে কেনেকুৱা পাইছে হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাব ভাল পালে এটা লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী তথা প্ৰিয়জনৰ হৈতে শেয়াৰ কৰি দিব আগন্তুক ক্লাছবোৰত পুনৰ লগ পাম বুলি আশা থাকিলে Thank you so much and tata bye bye.